উপলা নদীৰ দৰে উপলা নদীৰ দৰে উপলা নদীৰ দৰে। তিনিজনীয়া মহেন্দ্ৰ বৰাই আজিও লগ এৰা নাই। এজন অসম কৃষি বিশ্ববিদ্যালয়ৰ এসময়ৰ ডিন ডক্টৰ মহেন্দ্ৰ বৰা, মোতকৈ হেজাৰ গুণে যশস্বী। অন্য এটা পৰিচয় তৰুণ ঔপন্যাসিক ডাক্তৰ ধ্ৰুৱজ্যোতি বৰাৰ দেউতাক। তেওঁৰ কিবা এটা ভাল খবৰ থাকিলেই ভুলতে বহুতে মোকেই সম্বৰ্ধনা জনায়। মই কৈফিয়ত দি মৰো। এজন ডক্টৰ মহেন্দ্ৰ বৰা গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক। তাহানি কটন কলেজত মোৰ ছাত্ৰ আছিল। তেওঁৰ বিদেশৰ বতৰাখন পঢ়ি উঠি বহুতে মোক কৈছিলহি, আপোনাৰ কিতাপখন পঢ়ি বহুত কথা জানিলোঁ। মই যে সেইবোৰ কথা নেজানোৱেই, জানিবও নোৱাৰোঁ। সেই কথাষাৰ বহুতেই নেজানে। তাহানি তিনিওজন মহেন্দ্ৰ বৰাৰ একেটা চুবুৰীৰ তিনিটা ঘৰৰ ভিতৰত মোৰ ঘৰটো মাজতে আছিল। চিনাকি দিবলৈও সুবিধা আছিল। সেই জাপানী ঘৰটো প্ৰি ফেব্ৰিকেটেড হাউচ, মানে নট বলটো সুলকাই ঠাই সলনি কৰি তুলি নিব পৰা ঘৰ আছিল সেইটো। এতিয়াও তেনেকুৱা সুবিধা এটা কৰি থৈছোঁ। কাণে কাণ কৈ থওঁ। সাধাৰণতে মই মোৰ নামৰ আগৰ ডক্টৰটো সুলকাই থওঁ, আৰু যদি প্ৰকাশকৰ মৰ্জি হয় তেনেহ'লে মই লেখা কিতাপৰ পাতনিখনৰ তলতে মোৰ চহী এটা ওলমাই থওঁ। উপজিছিলোঁ ককাদেউতাৰ ঘৰত। কি মন গৈছিল জানো মোৰ মাৰ ফালৰ ককাদেউতাৰ বাগ্মীবৰ নীলমণি ফুকনৰ লগত একেখন টিংখঙত এখন নতুন বাগিচা খুলিছিলোগৈ 1928 চনমানত। পাছত দুয়ো দেউলীয়া হলোগৈ। দুয়োজনৰ উমৈহতীয়া বঙলাটোতেই মই ক'লা ৰঙৰ ল'ৰা এটা হৈ ককাদেউতাৰ জামুকলীয়া ৰংটোৰ চান কাঢ়ি উপজিছিলোঁ 1851 শকৰ 6 ভাদ বৃহস্পতিবাৰে কৃষ্ণ পক্ষৰ মাজনিশা। ইংৰাজীলৈ তৰ্জমা কৰি দিলে তাৰিখটো হয়গৈ 1929 চনৰ 22 আগষ্ট বৃহস্পতিবাৰ। ভাগ্য ভাল কোনেও মোৰ নামটো লগে লগে থৈ নিদিলে ভদিয়া নাইবা বীৰচতীয়া। আমি ককাই ভাই আটাইকেইটাই কিন্তু ককাদেউতাৰ মুখৰ ৰং লৈ উপজা নাই। দেউতাৰ মুখৰ ৰংটো আছিল ৰঙচুৱা বগা। সেই ৰংটো লৈছিল মোৰ মাজু ভাইটোৱে। এতিয়া জীৱন যুঁজত জুৰুলা হৈ তাৰ মুখৰ ৰং জয় পৰি ক'লা চানেকীয়া হৈছে। সি হ'ল ৰবীন্দ্ৰ বৰা। তাৰ ওপৰৰ ভাইটো গুণীন বৰা। সিও ক'লা, কিন্তু মোতকৈ অলপ পাতলীয়া। পাছৰ দুটা ভাই বগা, অনিল আৰু প্ৰভাত বৰা। ভনী তিনিজনীৰ ভিতৰতো দুজনীয়ে সিহঁতৰ গাত ককাদেউতাৰ মুখৰ ৰং সানিলে। এজনীয়ে মাথোন দেউতাৰ গাৰ ৰংটো পালে। পুনৰজনী ননী, মোতকৈ এন্ধাৰ। মাজৰজনী নিৰু, কিছু পোহৰ। শেষৰজনী অঞ্জু, আটাইতকৈ পোহৰ। অনিলৰ ওপৰতে মোৰ আৰু এটা ভাই আছিল, অতুল। সি আকৌ টাইফয়েডত ঢুকাল 7 বছৰমান বয়সত। সি পোহৰ আৰু আন্ধাৰৰ দুমোজাত আছিল। আমাৰ মুখৰ ৰঙৰ চিটিকনিবোৰৰ লুকাভাকু খেলখনৰ বিচাৰত বগা হোৱাৰ হেঁপাহত মাকুমত থাকোঁতে এবাৰ মই আধা বাল্টি গাখীৰেৰে গা ধুই চাইছিলোঁ, কিন্তু গাৰ ৰং সলনি নহ'ল। দেউতাৰ ককায়েক দুগৰাকীও সমানে বগা আছিল। ডাঙৰজন উমাচৰণ, মাজুজন সোণেশ্বৰ আৰু সৰুজন ইন্দ্ৰেশ্বৰ। মোৰ দেউতা। দেউতাৰ বায়েক ভনীয়েক কেইবাগৰাকীও ৰঙচুৱা বগীয়েই আছিল। দেউতাৰ ফালৰ পৰা ককাদেউতা আছিল লক্ষীৰাম বৰা। ককাদেউতা মই উপজাৰ বহুদিন আগতে ঢুকাইছিল। আইতাক মই হেনো দেখিছিলোঁ। মোক বোলে কোলাতে লৈছিল। আইতাৰ নামটো আছিল ৰাঙলী। তাৰ উজনিত কোনোবা এগৰাকীৰ নাম আছিল ৰঙালাও। মোৰ বিয়াৰ সময়তে নপুৰুষৰ শৰাধ কৰিবলৈ দেউতাই মোৰ বংশলতিকাখন দিছিল। এটা নাম ৰিণিকি ৰিণিকি মনত পৰে, তামু।
ককাদেউতাৰ দেউতাক। বংশ লতিকাখন হেৰুৱায়ো অনুতাপ কৰা নাই। সেইফালৰ পৰা জহকাবলৈ একো নাই। মই মুঠতে কাৰী পাইকৰ নাতি। দেউতাৰ উপৰি পুৰুষৰ আটাইবোৰে খেতি বাতি কৰিয়েই জীৱন কটাই গুচি গ'ল। মাথোন মাটি-বাৰীৰ গৰাকী হিচাপে বৰ নিচলা নাছিল। এবাৰ ককাদেউতাই হেনো কোনোবা এজন ভায়েকক সিজনে বিয়া কৰি উঠি সেৱা কৰোঁতে শিৱসাগৰৰ ৰূপহী পথাৰৰ মাটি এবিঘা আশীৰ্বাদ বুলি উপহাৰ দিছিল। অথচ সেইদিনৰ অৱস্থাটোও আছিল এনেকুৱা, ভায়েকে আৰু ভাই বোৱাৰীয়ে এদিন শৰাই এখন লৈ ককাদেউতাক সেৱা কৰি কৈছিলহি, মাটিডৰা উভতাই লৈ তাৰিব লাগে, নহ'লে খাজানা বিচাৰি টেকেলাই জুলুম কৰিছেহি। দেউতাহঁতৰ খাজঘৰ আছিল শিৱসাগৰৰ ৰংঘৰৰ কাষৰ ঢুলীয়াপাৰাত। দেউতাৰ খাজঘৰ আছিল শিৱসাগৰৰ ৰংঘৰৰ কাষৰ ঢুলীয়াপাৰত। মানুহৰ মুখ বাগৰি ফুৰা গল্প এটা আছে। শিৱসাগৰ পুখুৰীটোৰ বোলে 4টা পাৰৰ নামকেইটা এনেকুৱা: উত্তৰে কাঠপাৰ, পূবে জয়ৰ পাৰ, দক্ষিণে চেৰেকা পাৰ আৰু পশ্চিমে ঢুলীয়াপাৰ। সেইফালেদি নামেৰে গগন ফাটিলেও গাঁওখন কিন্তু কালি পৰহিলৈকে বৰ পাছ পৰি আছিল। ইমানেই পাছ পৰি আছিল যে দেউতাই গাঁওখনৰ প্ৰথম মেট্ৰিকুলেট, তাৰ পাছত দ্বিতীয়জন মেট্ৰিকুলেট মই। মাজত সেইটো এটা বিৰাট বৰচিগা। দেউতা সেইদিনৰ মেট্ৰিকুলেটেই নাছিল। প্ৰথম বিভাগত উত্তীৰ্ণ হৈ 2টা নে 3টা বিষয়ত লেটাৰৰো অধিকাৰী হৈছিল। দেউতাই যিবোৰ মচাবিদা কৰিছিল সেইবোৰ কেতিয়াবা মোক শুধৰাবলৈ দিছিল। এনেই এটা আখৰো সলাব নোৱাৰিছিলোঁ। অথচ তেতিয়া মই কটন কলেজত ইংৰাজীৰ অধ্যাপক। দেউতাক হেনো প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত চৰকাৰৰ ঘৰৰ পৰা জলপানী যাচিছিল মেডিকেল স্কুলত পঢ়িবৰ কাৰণে। পৰিয়ালৰ কোনেও পঢ়িবলৈ অনুমতি নিদিলে, জাত যাব বুলি। মৰা মানুহ কটা চিঙা কৰিব লাগিব, তাৰ পাছত কাৰোবাৰ জানো জাতটো নোযোৱাকৈ থাকিব। দেউতা চৰকাৰী চাকৰিত সোমাল, পোষ্টমাষ্টৰৰ চাকৰি। টেলিগ্ৰাফ প্ৰশিক্ষণ লোৱাৰ পাছত সেই বিষয়ৰ পৰীক্ষাত দেউতা প্ৰথম হৈছিল। গতিকে সেইদিনাৰ ইংৰাজ গৱৰ্ণৰবোৰ ক'ৰবাত সফৰ ফুৰিবলৈ ওলালেও খাজি খোৱা ঠাইত কাম চলাবলৈ দেউতাৰ সঘনে ডাক পৰিছিল। কাৰণ গৱৰ্ণৰ যলৈকে গৈছিল, গৱৰ্ণৰৰ গোটেই অফিচটো তলৈকে লগে লগে গৈছিল। মনত আছে, এবাৰ অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নীল ৰীড শদিয়ালৈ গৈছিল ছৈখোৱা হৈ। নৈ পাৰ হৈ মানে টেলিগ্ৰামৰ ঢল বৈছিল ছৈখোৱাৰ ডাকঘৰত। টেলিগ্ৰামবোৰ নৈৰ ঘাটৰ ডাক বঙলাত দি আহিছিলগৈ 2জন বিশেষ পিয়নে। মূৰত ইস্ত্ৰি কৰা খাকী কাপোৰৰ পাগুৰি, মিনিটে মিনিটে অহা যোৱা। আজিকালিৰ খুলুক ঢুলুক প্ৰশাসনৰ বাবে তেতিয়াৰ সেই কটকটীয়া প্ৰশাসনৰ ৰূপটো ঢুকি পোৱাৰ অতীত। ছৈখোৱাৰ সময়ছোৱাৰ 2টা স্মৃতি আজিও মনৰ ফলিৰ পৰা মচিব পৰা নাই। এটা হৈছে ডাকঘৰটোৰ ওচৰতে থকা এঘৰ নেপালী গোৱালৰ ঘৰত খোৱা মাখনৰ জুতি। যিদিনা মাখন তোলে সেইদিনা দুপৰীয়া মোক আৰু মোৰ ভাইটোক গোৱালনীগৰাকীয়ে আবেলি মাখন খাই আহিবৰ বাবে যাবলৈ মাতি থৈ যায়হি। 2জনী মানুহে যেতিয়া মথনিডাল মেৰিয়াই থোৱা জৰি গছ টানি আনি সাউতকৈ এৰি এৰি দিয়ে, তেতিয়া গাখীৰৰ পাত্ৰটোত জৰুপ জৰুপকৈ শব্দ উঠিছিল। সেয়া শুনি শুনি চকুহাল গধুৰ হৈ অহা যেন পাইছিলোঁ। তাৰ পাছত নেপালী গোৱালনীজনীয়ে আমাৰ 2জনৰ হাতত এচপৰাকৈ মাখন তুলি দিছিল। সুত বৰফৰ দৰে বগা সেই মাখনৰ চপৰাটো কলপাতত লৈ আমি হেঁপাহ পলুৱাই খাইছিলোঁ। ক'লে কোনেও বিশ্বাস নকৰিব, সেই মাখনৰ একো বৈয়ামৰ দাম আছিল মাথোন 5 অনা, মানে আজিকালিৰ হিচাপত 30 পইচা। আনটো স্মৃতি স্কুললৈ যোৱাৰ বাটত পোৱা হাতী বান্ধি থোৱা পিলখানাটো। মাজে মাজে বনৰীয়া হাতী ঘৰচীয়া কৰা দৃশ্যবোৰ মনত পৰে। বস নমনালৈকে জাঠিৰে খোজ একোটা মাৰি গাত পানী ঢালি দিয়া দৃশ্যবোৰ অতি কৰুণ। পোৱালি হাতীবোৰৰ চকুৱেদি চকুলো বৈ গৈছিল। এই ছৈখোৱাতে মোৰ ব্ৰহ্মপুত্ৰৰ লগত
প্ৰথম চিনাকিটো ঘটিছিল অশোকাষ্টমীৰ দিনা। দেউতা ব্ৰহ্মপুত্ৰত গা ধুবলৈ যাব। মই ওলালোঁ। ছৈখোৱা নৈ, যিখন আমাৰ ঘৰৰ কাষেদিয়ে বৈ গৈছিল, সেয়া খোজকাঢ়ি পাৰ হলোঁ। তাৰ পাছত চাপৰি। আমলখি গছেৰে উপচি আছিল। সেয়া পাৰ হৈ আৰু এটা সুঁতি। এইদৰে কেইবাটাও সুঁতি পাৰ হৈ সন্মুখত দেখা পালোঁ এখন শান্ত নদী। সিমান বহল নদী তেতিয়ালৈকে মই দেখা পোৱা নাছিলোঁ। আৰু সেইদিনা দুপৰীয়া গোটেইখন নীলা আকাশ যেন নৈখনৰ ওপৰত দোঁ খাই পৰিছিল। পাৰৰ বালিবোৰ সৰু সৰু আইনাৰ গুৰিৰ নিচিনাকৈ চিকমিকাই আছিল। উভতি আহোঁতে দেউতাক কত কথা যে সুধি আহিছিলোঁ, দেউতাই সেইদিনাই বাটে বাটে মোক পৰশুৰামৰ কাহিনীটোক কৈ শুনাইছিল। গল্প বোলা বস্তুটোৰ লগত সেইদিনাই মোৰ প্ৰথম পৰিচয় ঘটিছিল। এইবোৰ সহজ স্মৃতিৰ লগতে আৰু এটা স্মৃতি মনৰ গুহাত ফটফটীয়াকৈ জীয়াই আছে। মোৰ ভাইটো ঢুকাবৰ কেইদিনমান আগৰ কথা। ক'বলৈ পাহৰিছিলোঁ। ছৈখোৱাৰ ডাকঘৰটো আছিল ৮কোণীয়া। তাৰ একাংশত আমাৰ ঘৰ। সন্মুখৰ ফাললৈ এখন ৩কোণীয়া বাৰাণ্ডা। তাৰ ৰেলিঙতে আমি মাজে মাজে ঘোঁৰা উঠোঁ। সেইদিনাও তাকে কৰিবলৈ ওলাই আহিছিলোঁ। দেখিলোঁ বাৰাণ্ডাত দুৰ্গা গোসাঁনীৰ অসুৰটোৰ লেখীয়া দুটা মানুহ, এখন ভৰি থিয়কৈ আৰু এখন ভৰি আঁঠু কাঢ়ি কান্ধত তৰোৱাল লৈ ৰৈ আছে। মই দৌৰি ভিতৰলৈ গৈ মাক ধৰিলোঁগৈ, ভাওনাৰ অসুৰ দুটা চাবলৈ। মায়ে কেইবাবাৰো সুধিলে মই ভয় খালোঁ নেকি। মই ক'লোঁ, ভয় খাবলৈ কিটো আছে, সেই দুটা মাটিৰহে সজা। সঁচাসঁচিকৈ মই ভাবি লৈছিলোঁ সেই দুটা কোনোবাই থৈ যোৱাহি বুলি। মায়ে দেউতাক ক'লে। দেউতাই চাই আহি ক'লেহি, নাই। তাৰপাছত মা আৰু দেউতাক বৰ চিন্তিত যেন দেখিলোঁ। দুদিনমানৰ পাছতে আমাৰ ঘৰলৈ অৰবিন্দ মামা আহিছিল। আচলতে সেই মামাজন আমি পাতি লোৱা মামাহে আছিল। খোৱাঙৰ ওচৰৰ কটুহাট ঘৰ। শদিয়ালৈ যাবলৈ আহিছিল। কোনোবা এজনে ইয়াৰ ভিতৰতে বাছনি মাৰি চাইছিল। তেওঁ বোলে আমি থকা ঘৰটোৰ তলতে এটা কুঁৱাৰ ভিতৰত এখন দুৰ্গা গোসাঁনীৰ প্ৰতিমা আৰু সোণ ৰূপেৰে উপচি থকা কেইবাটাও পেৰা দেখা পাইছিল। কিবা চুম্বক দি টানি ওলোৱাৰ কথা কৈছিল। দেউতাই সেইবোৰ তন্ত্ৰ মন্ত্ৰৰ কাৰবাৰ কৰিবলৈ নিদিলে। মানুহজন গ'লগৈ। অৰবিন্দ মামা আহি ওলালহি। কেইদিনমান যোৱাৰ পাছতে দেউতা, মা আৰু মই তিনিও একেদিনাই জ্বৰত পৰিছিলোঁ। ডাক্তৰে ক'লে তিনিওজনৰে টাইফয়েড। ডাক্তৰৰ অক্লান্ত চিকিৎসা আৰু অৰবিন্দ মামাৰ অবিশ্ৰান্ত শুশ্ৰূষাত আমি তিনিও আনৰীয়া হলোঁ। সঁচা মিছা আজিও নেজানো। মই বাৰু মোৰ চকু দুটাক অবিশ্বাস কৰোঁ কেনেকৈ। অতি মানৱীয় কিহবাৰ ছায়ামায়া ৰূপ বুলি ক'বলৈকো টান পাওঁ। আৰু মোৰ সেইটো বয়সত কিবা এটা ৰূপ কল্পনাতে সাজি উলিয়াইছিলোঁ বুলি ক'ব নোৱাৰোঁ। পাছত যেতিয়া হাইস্কুলীয়া ছাত্ৰ অৱস্থাত এবাৰ ৰাজমাইৰ পৰা ঢুলীয়াবাৰলৈ গৈছিলোঁ, তেতিয়া ৰেলগাড়ী অহাত পলম হোৱাৰ বাবে মাজনিশাহে ওলাইছিলোঁগৈ। ৰংঘৰৰ কাষেদি শ্মশানৰ দাঁতিয়েদি খোজকাঢ়ি গৈছিলোঁ সেই নিশা। মোৰ বতাহী বৰমাক ক'লো, মই ক'তো একো দেখা নাই। বৰমাই কিন্তু বিশ্বাস নকৰিলে। বৰমাই মোক মাজৰাতিখন দুলোটা পানীৰে গা ধুৱাইহে এৰিলে। ভাত পানী জা জলপান একোকে খাবলৈ নিদিলে। জানোচা মই ক'ব নোৱাৰাকৈ মোৰ গাত লাগি যোৱা ভূতটোৰহে পেটপুৰ হয়। কিন্তু ভূত বোলা বস্তুটোৰ অস্তিত্বত মই আজিও পতিয়ন যোৱা নাই। তেনেহ'লে সেয়া বাৰু কি দেখিছিলোঁ? মায়ে বহু দিনলৈকে কৈ আছিল, কিবা জগৰ নলগা হ'লে মোৰ ভাইটো বোলে নুঢুকালেহেঁতেন।
উপলা নদীৰ দৰে উপলা